চাওক আজি আমি সোণাৰী জিলাত আমি আহিছোঁ। ইয়াত ডিচিচি সভাপতি মহোদয় আছে, আমাৰ মহিলা কংগ্ৰেছৰ সভানেত্ৰী বাইদেউ আছে, গোটেই ব্লকৰ সভানেত্ৰীসকল আহিছে। আজি মই ইয়াত আহি খুব আনন্দিত অনুভৱ কৰিছোঁ যে আমাৰ প্ৰত্যেকটো সাংগঠনিক জিলাৰ অভিভাৱক জিলা সভাপতিজন, জিলা সভাপতি মহোদয় প্ৰত্যেকটো আমাৰ উইংছক লৈ ইমান ধুনীয়াকৈ তেখেতৰ লগত সহযোগিতা কৰি আজি এই সাংগঠনিক সভা কৰিছে। মোৰ বিশ্বাস যে আমি আগন্তুক পঞ্চায়ত আৰু ২৬ত আমি এই সংগঠনৰ ভেটি মজবুত কৰি আমি এটা ফলাফল দিবলৈ সক্ষম হ'ম বুলি মই অনুভৱ কৰিছোঁ। চাওক, মহিলা পঞ্চায়ততো আমাৰ কংগ্ৰেছৰে এইটো এটা মানে আদৰ্শ বুলিয়ে ক'ব লাগিব। 50% ৰিজাৰ্ভেশ্যন মহিলাৰ কাৰণে আছে। বিধানসভাতো 33% ৰিজাৰ্ভেশ্যনৰ কথা কংগ্ৰেছেই আনিছিলে। গতিকে মই মহিলাসকলক এটা কথাই কৈছোঁ, 33% ৰিজাৰ্ভেশ্যনটো আমাৰ ফালৰ পৰা থাকিব, কিন্তু ৰাজনৈতিকভাৱেও আমি পৰিকল্পনা কৰিব লাগিব, প্ৰস্তুতি ল'ব লাগিব। সেইকাৰণে সকলোকে কৈছোঁ যে মহিলা শক্তি, বুদ্ধি আৰু আপোনাৰ লক্ষ্মী, এই তিনিওটা শক্তিক যাতে আমি উজ্জীৱিত কৰি ৰাখি মহিলা কংগ্ৰেছে যাতে আমাৰ মূল দলটোক যাতে আমাৰ যাতে ৰাজনৈতিক মানে যিটো আমাৰ শক্তি তাক আমি দেখুৱাব পাৰোঁ, তাৰ কাৰণে সকলোকে প্ৰস্তুতি ল'বৰ কাৰণে আহ্বান জনাইছোঁ। এতিয়া অলপ পিছত আমাৰ সাংগঠনিক সভা অনুষ্ঠিত হ'ব। মোৰ বিশ্বাস যে কংগ্ৰেছে চৰকাৰ গঠন কৰিব পাৰে, চৰকাৰ আনিব পাৰে। কংগ্ৰেছে 15 বছৰ তৰুণ গগৈ ডাঙৰীয়াৰ নেতৃত্বত আমি ইয়াত চৰকাৰ চলাইছিলোঁ। এইবিলাক আমাৰ কংগ্ৰেছৰে ভেটি আছিলে। গতিকে মোৰ বিশ্বাস এইবাৰ আমাৰ জিলা সভাপতিৰ নেতৃত্বত আমি এই ভেটি পুনৰ উদ্ধাৰ কৰিবলৈ সক্ষম হ'ম। চৰকাৰে যিহেতু মহিলা হিতাধিকাৰী সৃষ্টি কৰি বিভিন্ন আঁচনি গ্ৰহণ কৰিছে আৰু এই ক্ষেত্ৰত মহিলাসকলেও এই আঁচনি গ্ৰহণ কৰিছে, মহিলাৰ হাতত উপায় নাই, মহিলাৰ হাতত উপায় নাই। চাওক, আঁচনি, আঁঠুৱা, কম্বল, সূতা, কম দামত বস্তু আপোনাৰ কোনে দিছিলে? কংগ্ৰেছে দিছিলে। কিন্তু আজিৰ তাৰিখত বিজেপিয়ে আঁচনি দিছে, ধাৰৰ ওপৰত ধাৰ বৃদ্ধি কৰিছে। কিন্তু কংগ্ৰেছৰ এটা অৰ্থনৈতিক পৰিকল্পনা আছিলে, আঁচনিও দিছিলে, কম দামত বস্তুও দিছিলে, মহিলাক স্বাৱলম্বীও কৰিছিলে। এতিয়া হাত পতাৰ কামটো কৰি এফালে তেওঁলোকে কৈছে যে ২৭ লাখৰ পৰা ৪০ লাখলৈকে মহিলা হিতাধিকাৰী বৃদ্ধি কৰাৰ কথা কৈছে। কিন্তু দৈনিক প্ৰত্যেক মাহতে আপুনি জানুৱাৰীৰ পৰা আজি ৪ তাৰিখলৈকে, যোৱা তাৰিখলৈকে প্ৰায় ১৯০০ কোটি টকা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰে ধাৰ ল'লে। আমি সুধিব বিচাৰিছোঁ, আঁচনি আপুনি দিছে ঠিকেই, কিন্তু এফালে আঁচনি দিছে, এফালে চিলিণ্ডাৰত পকেট কাটিছে, এফালে স্মাৰ্ট মিটাৰত পকেট কাটিছে, এফালে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি কৰিছে। আঁচনি আপুনি দিছে ঠিকেই, আঁচনি দিয়া মাতৃসকলৰ ল'ৰা ছোৱালীয়ে স্কুলত পঢ়িবৰ কাৰণে ৭,২৯৪খন স্কুল আপোনালোকে একত্ৰীকৰণৰ নামত বন্ধ কৰিলে। যুৱ প্ৰজন্মৰ হাতত আজিৰ তাৰিখত চাকৰি নাই। গতিকে মই এই কথাটোৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ, হাল এৰি শিয়াল বহুত খেদিলে। হাল এৰি শিয়াল খেদাতকৈ কম দামত মহিলাক বস্তু দিয়ক, ধাৰ লোৱা বন্ধ কৰক। আপুনি ধাৰ লৈ চমক দেখুৱাব আৰু ধাৰৰ বোজা অসমৰ মহিলাই ল'ব, অসমৰ জনতাই ল'ব, এইটো সহ্য কৰা নহ'ব। এডভান্টেজ আছাম হৈছে বাকী আৰু ফাঁকি জুমলাবাজি। যোৱাবাৰৰ যিখন এডভান্টেজ আছাম আছিলে, সৰু সজাইত প্ৰায় ১০০ কোটি টকা পেণ্ডেলত খৰচ কৰি এডভান্টেজ আছাম কৰি টুইন টাৱাৰ বেলতলাত কৰাৰ কথা কৈছিলে। টুইন টাৱাৰ আপোনালোকে ক'ৰবাত দেখিছে নেকি? গতিকে মুখ্যমন্ত্ৰীক কৈছোঁ, আগৰ ৰিপৰ্ট কাৰ্ড দিয়ক আপোনালোকে। মেট্ৰ' ট্ৰেইনৰ নামত ৪০০ কোটি টকা আহিল। অশোক সিংহলে বেংকত ইণ্টাৰেষ্ট দি পেলাই এই মেট্ৰ' ট্ৰেইনৰ নামৰ পইচা আত্মসাৎ কৰিছে তেওঁলোকে। গতিকে আমি কৈছোঁ, আগৰ আপোনালোকে ৰিপৰ্ট কাৰ্ড দিয়ক। আৰু এতিয়া উজনিত বাহাৰ পাতিবলৈ আহিছে। উজনি মানুহক যদি ভাবিছে ভেলকিবাজিৰে ঠগবাজন দিব, এইটো কথা ভুল ভাবিছে। এই চৰাইদেউৰ পৰা কৈছোঁ, স্বৰ্গদেউ চাওলুং চুকাফা ডাঙৰীয়াই এই চৰাইদেউৰ পৰাই তেওঁ ৰাজত্ব কৰিছিলে, ইয়াৰ পৰাই তেওঁ ৰাজনীতিক এটা দৰ্শন দি গৈছে। গতিকে তেওঁ ইয়াত যদি উজনিত খোপনি পুতি তেওঁ যদি ভাবিছে উজনিক ঠগন দিব, উজনিৰ ৰাইজে তেওঁক শিক্ষা দিব। ইয়াত উজনিৰ মই সকলো ৰাইজক আজি এটা কথাই কৰিছোঁ, হিমন্ত বিশ্ব শৰ্মা উজনিলৈ কোনো আন্তৰিকতাৰ কাৰণে অহা নাই, কোনো জনগোষ্ঠীয় সমস্যা সমাধান কৰিবলৈ অহা নাই, উজনিৰ প্ৰেমত অহা নাই। ইয়াত থকা বাগানৰ মাটি, ইয়াত থকা মৈদানবিলাক, এইবিলাক তেওঁলোকে আত্মসাৎ কৰিবৰ কাৰণে আহিছে। উজনিৰ মাটি, নামনিত চব মাটি বহিৰাজ্যৰ বনিয়াক পানী দৰত দিয়া হ'ল, এবাৰ উজনিত মাটিত চকু পৰিছে। ডিব্ৰুগড়ৰ জালান্তি ষ্টেটলৈ যাওক আপোনালোকে, তেওঁলোকে কি অৱস্থাত সেইবিলাক উচ্ছেদ কৰি কোনে কোনে মাটি লৈছে। আজি বাণী ৰিজৰ্টত যাওক, উজনিৰ মাটি তেওঁলোকে কেনেকৈ লৈছে। কাঞ্চনজুৰিত যাওক, কেনেকৈ তেওঁলোকে মাটি আত্মসাৎ কৰিছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কৈছোঁ, বহুত হ'ল, এতিয়া ৰাজধৰ্ম পালন কৰক। আৰু উজনিৰ ৰাইজে এইবাৰ হিন্দুৰ কথা তেওঁলোকে কয়। মই এটা শেষত আপোনালোকে নুসুধা প্ৰশ্ন কৈছোঁ, তেওঁলোকে আজি মহাকুম্ভত যিবিলাক মানুহ মৃত্যু হৈছে, তেওঁলোকে কৈছে সৰু ঘটনা। 1954 চনত যেতিয়া মহাকুম্ভত 500 মানুহৰ পদপৃষ্ঠ হৈ পেলাই মৃত্যু হৈছিলে, আমাৰ মাননীয় প্ৰধানমন্ত্ৰী
জৱাহৰলাল নেহৰুৱে তাত গৈ পেলাই সৰজমিন তদন্ত কৰি সেইসকল মানুহৰ প্ৰতি তেওঁ কি কৰিছিলে সহমৰ্মিতা প্ৰকাশ কৰিছিলে তেওঁলোকক সাহায্য প্ৰদান কৰিছিলে আৰু আজি কুম্ভত মানুহ শ হাজাৰ মানুহৰ যে তাত মৃত্যু হৈছে বাতৰি যোনে দেখুৱাব গৈছে সি নিৰুদ্দেশ হৈছে আজি তাৰিখত মৃতদেহ লুকুৱাই ৰখা হৈছে আজি তাৰিখত আমি এই কথাবিলাক ক'লে কয় যে আমি মুছলিম পাৰ্টি বুলি ক'বলৈ বিচাৰে মই সেইকাৰণে কৈছোঁ যে হিন্দু খতৰে মে এতিয়াহে আছে যে হিন্দুসকলে আজি কুম্ভ মেলাত তেওঁলোকে স্নান কৰিবলৈ গৈ পদপিষ্ট হৈ মৃত্যু হৈছে আৰু হেমা মালিনী তেওঁলোকৰ সাংসদে কৈছে বড়া এৰেঞ্জমেণ্ট মে ছোটা মোটা কুই ঘটনা হোতা হে 1000-2000 মানুহ মৰাটো যদি ছোটা মোটা ঘটনা হয় তেওঁলোকৰ আন এজন সাংসদে কৈছে ইতনা ব্যৱস্থা কিয়া কুই তো লোক লাপতা হোগাহি গতিকে এনেকুৱা যদি বিজেপিয়ে কথা কয় হিন্দু সঁচা অৰ্থত যে খতৰে মে আছে উজনিৰ ৰাইজেও বুজিলে ভাল অসমৰ ৰাইজেও বুজিলে ভাল তাকে আমি আহ্বান জনাইছোঁ ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং ৮ ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ অসম আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285